নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। ফ্ৰেণ্ডছ, আজি ৰাতিপুৱা এতিয়া বাজিছে 11:30 আৰু যিহেতু ঠাণ্ডাৰ দিন ৰাতিপুৱা 11:30লৈকে ৰাতিপুৱা বুলিয়ে ক'ব পাৰি। আৰু মই কাপোৰ চাপোৰ ধুই গা চা ধুই অকণমান ছাতৰ ওপৰত এনেদৰে ৰ'দ লগাই আছিলোঁ। তাৰ মোবাইলটোতো লগত লৈ আহিছোঁ, ভাবিছোঁ ভ্লগটো ইয়াতে আৰম্ভ কৰোঁ। আৰু কাপোৰ চাপোৰ মেলি দি গাটোত মানে যেতিয়া ৰ'দ লগাম ইমান ভাল লাগে ঠাণ্ডাৰ দিনত, হয়নে? আৰু এই ৰ'দ কৰি থাকোঁতে ঠাণ্ডা কৰি থাকোঁতে কিন্তু ইফালে ইমান সৰু দিনটো গুচিয়ে যায়। আৰু তাৰ মাজতেতো আমাৰ ডেইলি কামখিনিতো আছেই, কাম কৰিবই লাগিব। দিন ডাঙৰ হ'লে আমি বাৰু কামবোৰ কৰি অকণমান পোৱা যায়, কিন্তু ঠাণ্ডা দিনত যিহেতু দিনবোৰ সৰু, তো কামবোৰ কৰি মানে একেবাৰে আমাৰ মানে ভাগৰে নমৰে। আৰু মানে মিতিৰ কুটুমৰ ঘৰতো যদি কাৰোবাৰ খবৰ ল'ব যাব লগা আছে, যাবলৈ সময়ে নাপাওঁ, ইফালে গধূলি হৈয়ে যায়। তো আৰু আপোনালোকে বাৰু গৰমৰ দিনৰ পাচলিবোৰ ভাল পায়নে? মই কিন্তু একেবাৰে ভাল নাপাওঁ গৰমৰ দিনৰ পাচলিবোৰ খাই। ভাত কেৰেলা, জিকা, ভোল, তিতা কেৰেলা, পটল, কিন্তু ঠাণ্ডাৰ দিনৰ পাচলিবোৰ খুবেই ভাল লাগে। মাছ মাংস মোক একো নালাগে যদি সকলোবোৰ পাচলি মিক্স কৰি এখন ধুনীয়া ভাজি বনোৱা যায়। তো সেয়ে ভাবিছোঁ মই এতিয়া কাপোৰ চাপোৰ মেলি দিলোঁ, গা চা ধোৱা হ'ল, কাম বন হৈছে, ঘৰ চৰ মুচি আহিলোঁ। ৰ'দত বহি থাকিলে নহ'ব, কাম আছে, সময়ত ল'ৰা ছোৱালীক ভাত খাব দিবই লাগিব। আৰু এতিয়া যাম মই পাকঘৰলৈ। তো পাকঘৰলৈ গৈ বনাম মই এখন ধুনীয়া মিক্স চব্জি। আপোনালোকে সকলোৱে বাৰু বনায়ে তেনেকৈ, কিন্তু মই কেনেকৈ বনাওঁ সেয়া চাই থাকিবচোন। টুক টাক ভ্লগটো আগলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। তেন্তে বলক কিটচেনত যাই লগ পাম। এয়া পাচলিখিনি লৈছোঁ মই, দেখিছেনে? ফুলকবি, বেঙেনা, ওলকবি, কেপচিকাম, ৰঙালাও আৰু মটৰ, গাজৰ, বন্ধাকবি এচটা, বিলাহী, আলু দুটা লৈছোঁ। আৰু এয়া মটৰখিনি বাকলি গুচাই ল'ম, গাজৰ দুটা, আৰু এই গোটেইখিনি পাচলি মিক্স কৰি যেতিয়া এখন মিক্স চব্জি বনাম তেতিয়া খুবেই ভাল লাগে। এয়া গোটেইখিনি পাচলি মই কাটি লৈছোঁ, ফুলকবি, গাজৰ, বন্ধাকবি, কেপচিকাম, ৰঙালাও আৰু আলু, বেঙেনা, আৰু গোটেইখিনি মিক্স কৰি কাটি লৈছোঁ। তাৰপাছত এয়া মটৰকেইটা বাকলি গুচাই থৈ দিছোঁ। মটৰকেইটা প্ৰথমতে দিলে যে গলি যাব, বেছিকৈ সিজি যাব, সেইকাৰণে মই এক্সট্ৰাকৈ থৈ দিছোঁ। এতিয়া মই সেইখিনি বনাই দেখুৱাওঁ আপোনালোকক। পাচলিখিনি বনাবৰ কাৰণে মই কেৰাহী দি দিছোঁ গেছৰ চুলাৰ ওপৰত। আৰু এতিয়া মই দি দিলোঁ ইয়াতে মিঠাতেল। আৰু লেবৰা পাচলিত অকণমান মিঠাতেল বেছিকৈ দিব লাগে, তেতিয়া বেছি সোৱাদ লাগে। এতিয়া মই মিঠাতেলখিনি গৰম হ'ব দিওঁ। তেলখিনি গৰম হোৱাত মই দি দিলোঁ এয়া চফ আধা চামুচ। চফ দিলে ভাল লাগে, আঞ্জাৰ এটা ধুনীয়া গোন্ধ আহে, সোৱাদো আহে। তাৰপাছত কাটি লৈছিলোঁ পিঁয়াজ আৰু জলকীয়া, দি দিলোঁ আৰু এইখিনি ভালদৰে লাৰি দিলোঁ। আৰু এয়া দেখিছে পিঁয়াজ ৰঙচুৱা হৈছে, আৰু এনেকুৱাতে মই দি দিম কাটি থোৱা পাচলিখিনি দি দিলোঁ। তাৰপাছত ভালদৰে তল ওপৰ কৰি লাৰি দিম। হালধি গুড়ি দি দিলোঁ, জিৰাৰ গুড়ি দিলোঁ, অকণমান জলকীয়াৰ গুড়ি দিলোঁ। বেছি মছলা ব্যৱহাৰ নকৰোঁ, অকণ দিছোঁ, পাচলি যিহেতু অকণমান মছলাও লাগে। আৰু মই বনাম আজি অকল এখনে। আকৌ নিমখ দিলোঁ। তেনেকৈ এখন লেবৰা বনালে দাইল চাইল আৰু একোৱেই নালাগে। এয়া আঞ্জাখনেৰেই কিন্তু ভাত খাই উঠিব পাৰি। আৰু কিছু সময় হোৱাৰ পাছত মই এনেদৰে ঢাকনি মাৰি দিছিলোঁ, তাৰপাছত মই লাৰি দিছোঁ। আৰু এতিয়া যে বাকলি গুচাই যে মটৰকেইটা থৈছিলোঁ, মটৰবোৰ চাবচোন খুব কোমলীয়া। প্ৰথমতে যদি দিয়া যায় পাচলিৰ লগত, মটৰবোৰ সিজি যায়, গেলি যায়। সেয়েহে মই আধা সিজা হোৱাত পাচলিখিনি আধা ৰান্ধি লোৱাৰ পাছত মটৰখিনি দি দিলোঁ মটৰকেইটা। তাৰপাছত আকৌ ঢাকনি মাৰি দিলোঁ। এতিয়া ঢাকনি গুচাই চালোঁ, মোৰ আঞ্জা হ'লেই প্ৰায়। আকৌ লাৰি দিলোঁ ধুনীয়াকৈ, তল ওপৰ কৰি লাৰি দি। আৰু পানীটো যাতে নাথাকে, পানীটো সম্পূৰ্ণ গ'লেই, নোহোৱা হ'লে হৈ গ'ল। তাৰপাছত আমি ভাত পানী খাই শুই আছিলোঁ। আৰু এতিয়া একেবাৰে গধূলি লগ পাইছোঁ, বনাম মই আলু পৰঠা। এয়া আলু বইল কৰি ভালদৰে ভাজি লৈছিলোঁ, প্লেটখনত থৈ দিছোঁ। আৰু এয়া হৈছে আটা, মই আটাৰে বনাওঁ। ভালদৰে ৰুটিকেইটা বেলি লওঁ। আৰু মই আলু পৰঠাটো আজি অকণমান বেলেগ ধৰণে বনাম, চাবচোন। এনেকৈ বনালে বেছি ভেজাল নহয়, আৰু ল'ৰা ছোৱালীৰো পেট ভৰে। এনেকৈ 4টা ৰুটি বেলি ল'ব প্ৰথমতে। আৰু মই ৰুটিকেইটা দেখিছে ডাঙৰ কৰিছোঁ। ইহঁতে ৰুটি খাব ইমান ভাল নাপায়, যদি এনেকৈ বনাই দিওঁ কিন্তু খায়। গতিকে আৰু ঠাণ্ডাৰ দিন যিহেতু গধূলিৰ সময়ত ভোক লাগে ল'ৰা ছোৱালীৰ, এনেকৈ। আৰু নতুন আলু ওলাইছে যিহেতু, এতিয়া নতুন আলুৰে এনেদৰে পৰঠা বনালে খুবেই ভাল লাগে। এয়া ভাজি লোৱা আলুখিনি মই দি দিলোঁ ৰুটিৰ ওপৰত, বইল কৰি প্ৰথমতে। তাৰপাছত আকৌ ভালদৰে তেল পিঁয়াজ দি, অকণ তেল বেছিকৈ দিব আলুখিনি ভাজোঁতে। আৰু ভালদৰে চাৰিওফালে মই দি দিলোঁ। তাৰপাছত মই সেই ৰুটিটোৰ ওপৰত আৰু এটা ৰুটি জাপি দি দিছোঁ।
এনেকৈ দিলে সিহঁতৰ পেট ভৰে, তাৰমানে বেছিকৈ দুটা ৰুটি খোৱা গ'ল সিহঁতৰ। এনেই কিন্তু খাব ইচ্ছা নকৰে। আৰু তাৰ পাছত কাটা চামুচ এখন লৈছোঁ, লৈ এনেদৰে চাৰিওফালে দি দিছোঁ। তেতিয়া আৰু মাজৰ আলুখিনি ওলাই নাহে যেতিয়া আমি ৰুটিটো সেকিম। এনেকৈ দি দিব, এনেকৈ নিদিলে হাতেৰেও দিব পাৰে। দেখাতো ভাল দেখি, ধুনীয়া দেখি এনেকৈ। তো এটা মোৰ হৈ গ'ল। ফ্ৰেণ্ডছ, মোৰ যদি ৰেচিপিবোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় তেন্তে এটা লাইক কৰিব, কমেণ্ট কৰিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে এটা ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু এনেদৰে মই দুটাই বনাই ল'লোঁ। এতিয়ালৈকে যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে তেন্তে বহুত বহুত ধন্যবাদ। আৰু যদি এটা লাইক কৰা নাই, লাইকটো কৰি দিব বুলি আশা কৰিলোঁ। হৈ গ'ল মোৰ দুটা। এতিয়া মই গেছত দি দিম টাৱা বহাই। এয়া টাৱাখন গৰম হৈছে, কাপোৰ এখনেৰে মচি লৈছোঁ। তাৰপাছত মই এতিয়া পৰঠাকেইটা অকণ অকণ ৰিফাইন তেল দি ভাজিম। এয়া ৰিফাইন তেল দি দিছোঁ। খাই কিন্তু খুবেই ভাল লাগে। আচলতে ঠাণ্ডা দিনত কিবা খাওঁ লাগি থাকে, তেতিয়া এনেদৰে পৰঠা বনাই খালে কিন্তু ল'ৰা ছোৱালীৰ পেটো ভৰে আৰু পুষ্টিও পায়। ময়দা ব্যৱহাৰ কৰিব নালাগে, আটাৰে বনাব লাগে। ময়দাটো ইমান ভাল নহয়। আৰু হৈ গ'ল মোৰ দুটা। আৰু ইফালে গাখীৰ চাহ বহাই দিছোঁ। এয়া পৰঠা খাই উঠি আৰু গাখীৰ চাহো খাব। আৰু দেখিছে কি ধুনীয়া নৰম হৈছে, কোমল হৈছে। আৰু এনেদৰে গৰমে গৰমে বনাই এতিয়া মই ল'ৰা ছোৱালীক দিম। আপোনালোকেও আপোনালোকৰ ল'ৰা ছোৱালীক দিব বুলি আশা থাকিল। আজিলৈ এৰিলোঁ, বাই বাই।